Big breaking news, BPF এৰিবলৈ সাজু হৈছে খাম্পা বৰগয়াৰী। BPF এৰি অচিৰেই বিজেপিত যোগ দিব খাম্পা বৰগয়াৰীয়ে। লোকসভা নিৰ্বাচনৰ পিছৰে পৰা হাগ্ৰামা মহিলাৰীৰে দূৰত্ব বৃদ্ধি পাইছিল খাম্পা বৰগয়াৰীৰ। লোকসভা নিৰ্বাচনক লৈ মনোমালিন্য ঘটিছিল দুই নেতাৰ। বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য আছিল খাম্পা বৰগয়াৰী আৰু এতিয়া অতি শীঘ্ৰে BPF এৰিবলৈ সাজু হৈছে খাম্পা বৰগয়াৰী। ডাঙৰ খবৰ অসমৰ ৰাজনীতিৰ। বিটিচিত যোগ দিব, ক্ষমা কৰিব, বিজেপিত যোগ দিব খাম্পা বৰগয়াৰীয়ে। লোকসভা নিৰ্বাচনৰ পিছৰে পৰা হাগ্ৰামা মহিলাৰীৰে দূৰত্ব বৃদ্ধি পাইছিল এগৰাকী খাম্পা বৰগয়াৰীৰ। আগন্তুক দিনৰ BTRৰ নিৰ্বাচনৰ পূৰ্বে খাম্পা বৰগয়াৰীৰ এটা ডাঙৰ সিদ্ধান্ত। মাজত মাত্ৰ কেইবাহমান বাকী, তাৰ পাছতে BTC নিৰ্বাচন হ'ব আৰু সেই BTC নিৰ্বাচনৰ আগে আগে এতিয়া BPF এৰিবলৈ সাজু হৈছে খাম্পা বৰগয়াৰী। এটা সময়ৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী হাগ্ৰামা মহিলাৰীৰ সৈতে ঘনিষ্ঠ আছিল, কিন্তু তেওঁলোকৰ মাজত শেহতীয়াকৈ মনোমালিন্য ঘটিছিল আৰু সেয়েহে তেওঁ এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগ দিব।